Yoda এখন চাব Yoda 2.0 2.0 বহুত কাস্টমাৰ ফোন কৰে বহুতে কাস্টমাৰ বিচাৰি আছে এইটো গাড়ী তো আমাৰ তো বৰ্তমান এভেইলেবল আছে 2024 ৰ মডেল এইটো হয় 2024 ৰ মডেল হয় যোদ্ধা টায়াৰ সব বডি সব আপোনাৰ কমপ্লিট ওকে আছে হয় যদি আপুনি আজি নিব বিচাৰে আজি লৈ যাব পাৰিব কাস্টমাৰ আজি ললে আজি আপোনালোকে লৈ যাব পাৰিব টায়াৰ সব উলাই দিব তো দিয়ক আৰু আপুনি গাড়ী মালিক হওক ওকে সাপৰে মিনিমাম ডাউন পেমেন্ট দিও ৰিফাইনান্স কৰি লৈ যাব পাৰিব দুটা গাড়ী এভেইলেবল হৈ আছে এইবিলাক গাড়ী বহুতেই বিচাৰি থাকে এনেকুৱা বডি নাথাকা গাড়ী বিলাক আহি গৈছে আইসক্ৰীম হওক জানো যে কন্টেনাৰ বনাব বিচাৰে হয় দাদা তো তেওঁলোক এইবিলাক গাড়ী ল'ব পাৰে তেওঁলোক ৰেগুলাৰ কোনো প্ৰয়োজন নাথাকে কিমানত ওলাব এইটো দাদা মিনিমাম ডাউন পেমেন্ট দিলে মিনিমাম দামটো আপুনি 50,000 টকা দিলে আমি ওলাই দিব পাৰিম এখন 50,000 টকা মিনিমাম দিলে ওলাই যাব আৰু দাদা আস্কিং প্ৰাইস কিমান ৰাখিলে এইটো এখন আপুনি ৰাখিছে আপোনাৰ 3,55,000 টকা 3,55,000 টকাত গুৱাহাটীৰ ভিতৰত ইনটা V10 পাই আছে অন টেবল ডিসকাউন্ট হৈ যাব আজিৰ ভিডিঅ'ত নিতুল দাই বহুত ডিসকাউন্ট দি দিলে আপোনালোকৰ যদি এটা ভাল গাড়ী বিচাৰি আছে গুৱাহাটীত বহুত দূৰৰ পৰা আহি আছে একবাৰ ভিজিট কৰক মা মটৰছত বহুত ধুনীয়া ধুনীয়া গাড়ী নিতুল দাৰ পৰা লৈ যাব পাৰিব হ্যাপি নিউ ইয়াৰ ইন এডভান্স টাইটেল আৰু থমস চাই কিনে তো গম পাই গৈছে আজি কমাৰ্চিয়েল গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে গুৱাহাটী বৰাগাঁও মা মটৰ শ্ব'ৰুমৰ পৰা লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টো আৰু মোৰ লগত ইয়াৰে দাদা আছে নিতুল দা হ্যাপি নিউ ইয়াৰ ইন এডভান্স দাদা এই নিউ ইয়াৰত যোনে যোনে ভাবি আছে এটা গাড়ী ল'ব কেছত তো হৈ যায় আপোনালোকৰ ইয়াতে ফাইনেন্সত দাদা মিনিমাম কিমান দিব লাগিব এতিয়া আৰু স্যাৰ ফাইনেন্সৰ গাড়ী লৈ কথা আছে আমাৰ মিনিমাম 50,000 পৰা ষ্টাৰ্টিং আছে ডাউন পেমেণ্ট সব গাড়ী ডিপিটো অকণমান বেলেগ হয় আপজন হয় আমি যিখিনি পাৰোঁ ফাইনেন্সত কথা পাতি লোকেশ্যন চাই কিনে যিমান পাৰোঁ কমত ওলাই দিব অ'কে আৰু দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দেখুৱাব ষ্টাৰ্টিং আছে আমাৰ ইয়াত ল' বাজেটৰ গাড়ীও আছে আপোনাৰ 2,00,000-1,50,000 টকাৰ গাড়ীও আছে তো তাৰ হাই বাজেটৰ আছে তো মই ফাৰ্ষ্ট ষ্টাৰ্টিং কৰোঁ আপোনাক আমাৰ ছুপাৰ গেৰীৰ পৰা অ'কে হায়েষ্ট দাদা কিমান দামীলৈকে আপোনালোকৰ ইয়াতে পাম গাড়ী মডেলৰ কথা আছে আপোনাৰ 710 আছে তো আপোনাৰ 12 লাখলৈকেও আছে গাড়ী আমাৰ অ'কে আৰু দাদা গাড়ীবিলাক চেল কৰাৰ পিছত যিহেতু এইবিলাক গোটেই ছেকেণ্ড হেণ্ড গাড়ী হয় কিবা ৱাৰেণ্টি আপোনালোকৰ ডিলাৰৰ পৰা থাকে নেকি গাড়ীটো কিনাৰ পিছত গাড়ী বয়স অনুযায়ী কিছুমান গাড়ী মই ৱাৰেণ্টি দি দিওঁ আমাৰ কাৰোবাৰ 2 মাহ 3 মাহ তো 6 মাহলৈকে কিছুমানত দি দিওঁ কিন্তু প্লাছ যেতিয়া কাষ্টমাৰৰ ওচৰত আহিব তেতিয়া আমি কাষ্টমাৰ গাড়ী এগেইনষ্টত যি থাকে বুজাই কিনে দিয়া যায় অ'কে আৰু দাদা ছাৰ্ভিচিং কিবা ফ্ৰী দিয়ে নেকি আপোনালোকে ছাৰ্ভিচ আমাৰ ফ্ৰী কেৱল আপোনাৰ নতুন যেনেকৈ মোবিল কষ্ট দিব লাগে গাড়ী ফাৰ্ষ্ট ছাৰ্ভিচ ফ্ৰী কৰাই দিওঁ অ'কে তো বলক দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ সুজুকি ছুপাৰ গাড়ী এখন চাব পাৰে এখন 2021 ৰ গাড়ী হয় 2021 চনৰ গাড়ী হয় ছুপাৰ কেৰী সুজুকি কণ্ডিশ্যন চক কণ্ডিশ্যন চাওক আপোনাৰ গাড়ী অৰিজিনেল পেইণ্টত আছে ৰানিং কণ্ডিশ্যন গাড়ী আছে গাড়ী অলমোষ্ট ৰানিং কণ্ডিশ্যনে হৈ আছে টায়াৰ কণ্ডিশ্যনো চাব পাৰে গ্ৰিপ পুৰা ধুনীয়া হৈ আছে বডি বনোৱা আছে শ্ব'ৰুম কণ্ডিশ্যনে হৈ আছে গাড়ী ইণ্টেৰিয়ৰো মই দেখুৱাই দি আছো দাদা এইটো আস্কিং প্ৰাইচ কিমান ৰাখিলে আজিৰ ভিডিঅ'ত এটা 2021 ৰ গাড়ী হয় তো এইটো মই প্ৰাইচ ৰাখিছো 375 3,75,000 টকাত পাই যাব নিউ ইয়াৰত কোনোবাই যদি আহে আৰু ভিডিঅ'টো চাই কিনে কিমানত আপোনালোকে ওলাব আৰু এইটো আজি তো সব গাড়ীৰ এটা মিনিমাম আমি ডিসকাউন্ট ফিক্স কৰি থৈ দিছো আপোনাৰ 5,000 বা 10,000 ভিতৰত আমি ডিসকাউন্ট কৰাই দি দিম ডিসকাউন্ট হৈ যাব নিশ্চয় মিনিমাম ডাউন পেমেণ্ট 50-60 দিলে ওলাই যাব আপোনালোকে গাড়ী চাব পাৰে নিউ ইয়াৰ নিউ কালেকশ্যন আহি গৈছে মা মটৰ্ছ তাৰ পিছত দাদা আহি গ'ল ইন্ট্ৰা হয় V30 বহুতে V30 বিচাৰে বহুত ডিমান্ডেবল গাড়ী হয় মাৰ্কেটত যিমান আছে ইন্ট্ৰা V30 বহুতৰে ৰিকোয়াৰমেন্ট বহুতেই বিচাৰি থাকে পুটে ওকে আছে আপোনাৰ আজিৰ ভিডিঅ'ত গোটেই নিউ গাড়ী দেখুৱাম টায়াৰ কণ্ডিশ্যনো চাব পাৰে পুৰা ব্ৰেণ্ড নিউ হৈ আছে বডিও বনোৱা আছে ইণ্টেৰিয়ৰো পুৰা ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰে দাদা এইটো লেনটো কিমান আহে লেন আহে আপোনাৰ এটো আহিব লেন 8 ফুট 8 ইঞ্চি ওকে এইটো আজি কিমানত দি আছে নিউ ইয়াৰ স্পেচিয়েল অফাৰ আপুনি এখন দি দিম আপোনাৰ সিঙ্গেল প্ৰাইস 520 5,20,000 এখন পাই যাব 5,20,000 টকাত পাই যাব আপোনালোকে চাব পাৰে ইন্ট্ৰা V30 দাদা ডকুমেন্টেশনত এক্সট্ৰা কিবা চাৰ্জেস থাকিব নেকি আমাৰ আজি কাগজ ফাইল থাকে গোটেই আপডেট কৰি লগতে টেষ্ট আমাৰ ফালৰ পৰা থাকিব অল ডকুমেন্ট কৰি অল কাম কৰি দিয়া হ'ব আস্কিং প্ৰাইস কৈ আছে তাৰ পিছত দাদা আহি গ'ল ইন্ট্ৰা V10 এখন চাব পাৰে ইন্ট্ৰা V10 লাষ্টৰ গাড়ী হয় এখন 2021 ৰ লাষ্টৰ গাড়ী হয় এটো অলমোস্ট ৰেডি হৈ আছে ৰেডি আছে আপুনি চাই লওক হয় দাদা লেনটো কিমান আহে দাদা এটো লেন আহে 8 ফুট 2 ইঞ্চি 8 ফুট 2 ইঞ্চি 2026 চনত যদি আপোনালোকে নিজৰ মালিক নিজেই হ'ম বুলি ভাবি আছে আহক মা মটৰ্ছ কিমানত ওলাব এইটো দাদা মিনিমাম ডাউন পেমেণ্ট দিলে
মিনিমাম দামটো 50,000 টকা দিলে আমি ওলাই দিব পাৰিম এখন 50,000 টকা মিনিমাম দিলে ওলাই যাব আৰু দাদা আস্কিং প্ৰাইচ কিমান ৰাখিলে এইটো এখন আস্কিং ৰাখিছো আপোনাৰ 3,55,000 টকা 3,55,000 টকাত গুৱাহাটীৰ ভিতৰত তিনটা V10 পাই আছে অন টেবল ডিসকাউন্ট হৈ যাব তাৰ পিছত দাদা আহিলে ইন্ট্ৰা নেক্সট আছে আপোনাৰ ইন্ট্ৰা V30 এখন V30 হোৱাইট কালাৰ তারপরে নিউ আহিছে কেটা টায়ার কন্ডিশনৰ পৰা এয়াই আছে বডিও বনোৱা আছে দাদা এইটো কিমানত ওলাব আজি এটো ৰাখিছো আমি আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকা হয় ইন্টা V30 টায়ার পুৰা ব্র্যান্ড নিউ লাগি আছে পুৰা ব্র্যান্ড নিউ টায়ার লাগি আছে এটক আৰু কাম কৰিব না লাগে গাড়ী লোৱাৰ পিছত ইন্টেৰিয়ৰ কন্ডিশন ইন্টেৰিয়ৰ ধুনীয়া আছে আপোনালোকে চাব পাৰে টেষ্ট ড্ৰাইভ ল'ব বিচাৰে টেষ্ট ড্ৰাইভ ল'ব পাৰিব নাইবা আপোনাক মেকানিক থাকিলে ড্ৰাইভাৰ থাকিলে লৈ কিনে আমি টেষ্ট ড্ৰাইভ কৰক আৰু আপোনাৰ যেনেকুৱা কাম কৰিব দিয়ে আমি সেনেকুৱা কাম কৰাই আপোনাক গাড়ী ৰেডি কৰাই দি দিম ওকে অল কাম কৰি অল ডকুমেন্টেশন কৰি আৰু যিমান কমত পাৰে এতিয়া মা মটৰছৰ পৰা গাড়ী আপোনালোকে লৈ যাব আৰু তাৰ পিছত নিতুল দা আহি গ'ল যোদ্ধা এখন চাব যোদ্ধা 2.0 বহুত কাস্টমাৰ ফোন কৰে বহুতে কাস্টমাৰ বিচাৰি আছে এইটো গাড়ী তো আমাৰ তো বৰ্তমান এভেইলেবল আছে 2024 ৰ মডেল এইটো হয় 2024 ৰ মডেল হয় যোদ্ধা টায়াৰ সক বডি সক আপোনাৰ কমপ্লিট ওকে আছে হয় যদি আপুনি আজি নিব বিচাৰে আজি লৈ যাব পাৰিব কাস্টমাৰ আজি ললে আজি আপোনালোকে লৈ যাব পাৰিব টায়াৰ সক বডি সক বাজেট কম আছে ফাইনান্স কৰিব বিচাৰে তো ফাইনান্স কৰি লৈ যাব পাৰিব ফাইনান্স হৈ যাব ৰিফাইনান্স ফেচিলিটিও এভেইলেবল হৈ আছে দাদা তো লেনটো কিমান আহিব যোদ্ধা ইয়া লেন আহিব 8.9 8.9 এটো নিউ ইয়াৰ স্পেশাল কিমানত দি আছে আজি এটো আপোনাক আমি দি দিম 7,50,000 টকা 7,50,000 টকাত যোদ্ধা 2.0 পাই আছে গুৱাহাটীৰ ভিতৰত ধুনীয়া হৈ আছে কন্ডিশনৰ কথা কবই নালাগে আৰু টায়াৰৰ পৰা বডিৰ পৰা দাদা ফাৰ্ষ্ট ওনাৰ এটা হৈ আছে বটন ফাৰ্ষ্ট ওনাৰ আছে যোনে ল'ব তেহেত সেকেন্ড ওনাৰ হ'ব তাৰ পিছত দাদা আকৌ আহিলে ইন্টা V30 নেক্সট আন V30 আছে এখন সেম 2021 ৰ গাড়ী হয় চাই লওক আপোনাৰ গোটেই গাড়ী ওকে আছে আপোনালোকৰ ওকে ইন্টা V30 ৰেজিষ্ট্ৰেচন হয় গুৱাহাটীৰ গাড়ী হয় দাদা এইটো কিমানত দি আছে এইটো আমি দিছো 5,60,000 টকা 5,60,000 টকাত ইন্টা V30 টায়াৰ কন্ডিশন চাব পাৰে টায়াৰ কন্ডিশনৰ পৰা এইটো কোনোবা ওকে হৈ আছে সুন্দৰ হয় তো টায়াৰটো আমি চেঞ্জ কৰাই দি দিম ওকে টায়াৰ যদি নালাগে বেলেগ টায়াৰো যদি আপোনালোকে ডিমান্ড থাকে দাদা এইটো লগাই দিব বেয়া থাকে আপোনাৰ বিচাৰে চেঞ্জ কৰিব আমি চেঞ্জ কৰাই দি দিম ওকে দাদা তাৰ পিছত এসি গল আহি গল নেক্সট এসি গল 2020 হয় ডিজেল ওয়েন্টার হয় ডিজেলত এসি গল সাপৰে এটো কিমানত ওলাই আছে আজি দাদা এটো আমি দিম আপোনাৰ 2,60,000 টকা 2,60,000 টকাত ওলাই যাব আৰু এসি গল ডিজেল ভেৰিয়েন্ট বছৰ অফাৰ কাৰণে দিছে আপোনালোকক বছৰ দি এটো 2025 যাব ওলাইছে তাৰ কাৰণে অফাৰ দি আছে গাড়ী 2026 চনত আপোনালোকে যদি ভাবি আছে এটা গাড়ী লম নিজেই কিবা এটা কৰি চলিম আপোনালোকে সোনকালে আহক নিতুল দাক কল কৰি গাড়ী ওলাই দিবা এদিনৰ ভিতৰতে তাৰ পিছত দাদা এটো কি আহিলে SEX 1.5 গেল হয় 2017 মডেল হয় BS4 দুটা BS4 বিচাৰে কোনোবা BS4 লাগে দুটা কাম সব কৰি দিয়া হ'ব এখনৰ প্ৰাইস থাকিছে আমি 2,10,000 টকা 2,10,000 টকা অল কাম ট্ৰান্সফাৰ কৰি আৰু যে কাম থাকে আমি কাম কৰাই দিয়া হ'ব অল কাম কৰি দিব এফালে বহুত ধুনীয়া ধুনীয়া গাড়ী আহি গৈছে চাব পাৰে আপোনালোকে তাৰ পিছত দাদা এসি গল আছে এসি গল এখন আছে 2021 ৰ লাষ্টৰ হয় এখন হয় এটো কিমানত এইটো প্ৰাইস ৰাখিছো আমি 3.5 লাখ টকা 3.5 লাখ টকা এইবিলাক গাড়ী লৈ আপোনালোকে আৰামছে বিজনেছত ইউজ কৰিব পাৰে সাৰ্ভিস যিকোনো কামত এইবিলাক গাড়ী ইউজ কৰিব পাৰিব আপোনাক যিকোনো কামত ইউজ কৰিব পাৰিব তাৰ পিছত এখন চাব পাৰে এখন মই ৰিসেন্টলি অফাৰ দি আছে কম্পেনী বুলি বনাই আছে গাড়ীটো যদি কোনোবা আপোনাৰ হোম ডেলিভাৰী কাৰণে ফুড ডেলিভাৰী হওক বা আপোনাৰ পাৰ্সেল ডেলিভাৰী কাৰণে হওক ল'ব বিচাৰে তো ল'ব পাৰে পেট্ৰল দিনত 2020 লাষ্টৰ গাড়ী 2020 লাষ্টৰ গাড়ী হয় কন্টেইনাৰ বডিও ইয়াতে পাই যাব আপোনালোকে টায়াৰ কন্ডিশন সব ব্ৰেণ্ড নিউ টায়াৰ আছে টায়াৰ কন্ডিশনো চাব পাৰে টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে পিছফালৰ টায়াৰৰ পৰা ব্ৰেণ্ড নিউ হৈ আছে দাদা তো ডিজেলত আছে নে পেট্ৰলত পেট্ৰলতে আছে কন্টেইনাৰ বডি গাড়ী বহুতেই বিচাৰি থাকে আপোনালোকে নতুন গাড়ীৰ দামতে সেকেন্ড হ্যান্ড গাড়ী পাই যাব অল কাম কৰি বডি চাব আপোনালোকে বডি চাব পাৰে বডি কি ধুনীয়াকে আৰু বনোৱাই আছে এইবিলাক বডি বনালে বহুত খৰচা আহি যায় না গাড়ীটো লোৱাৰ পিছত নতুন গাড়ী এটা 50,000 টকা খৰচা পৰি যায় হয় যদি কোনোবা বিচাৰে যে আমাৰ বডিটো নালাগে ৰেলিং লাগে এইটো আমি ৰেলিংও দি দিম আপোনালোকক ওকে যেনেকুৱা আৰু আপোনালোকে বিচাৰি আছে গাড়ীটো বনাব বুলি বনাই দিব
বডি হিচাপে আপোনাক চবতো কম প্ৰাইজত দি আছে এখন কিমানত দি আছে এইটো আজি নিতুলদা 3,10,000 টকা বেছি দাম ৰাখা নাই আজি মিনিমাম দামে কৈ আছে 3,10,000 টকা আপোনালোকে আহি কিনে ভালকে টেষ্ট ড্ৰাইভ লৈ কিনে চাই লওক অন টেবল অলপ চলপ নেগোচিয়েট হৈ যাব আৰু মিনিমাম ডাউন পেমেণ্ট দিয়ক লৈ যাব পাৰিব ফ্ৰী ফাইনেন্স এভেইলেবল তাৰপিছত নিতুলদা আহি গ'ল এচি গ'ল 2022 মডেল হয় পেট্ৰল ইঞ্জিনৰ হয় এখন হয় তো যদি কোনোবা ল'ব বিচাৰে এখনো কমপ্লিট কাম চাম কৰি দিয়া হ'ব আপোনাৰ 3,60,000 টকা 3,60,000 টকাত পাই যাব এচি গ'ল্ডৰ কালাৰ চাব পাৰে এভেইলেবল আছে কালাৰ বডিও পাই যাব ডাঙৰ লাগে সৰু লাগে তাৰপিছত দাদা এচি গ'ল্ড ব্লু কালাৰত এটা আহিল আপোনাৰ 2022 মডেল হয় ব্লু কালাৰ বহুত কাষ্টমাৰ ফেভাৰিট হয় বহুত বিচাৰে এটোৰ বডি নাই দেখোন দাদা বডি বৰ্তমান না যদি কোনোবা বিচাৰে ৰেলিংটো বনাই দিব বনাই দিম তো আপুনি ইয়াৰ ৰেলিংটো বনাই দিয়া হ'ব ৰেলিং বনাই এখনত প্ৰাইচ ৰাখা হৈছে এতিয়া ৰেলিং বনাই এখনত প্ৰাইচ ৰাখিছে আপুনি 3,40,000 টকা 3,40,000 টকাত আপোনালোকে গাড়ীটো কমপ্লিট অল কাম অল ডকুমেণ্টেশ্যন ট্ৰান্সফাৰ কৰি বডি বনাই মিলি আৰু পাই যাব সোনকালে যদি আহে আৰু নিউ ইয়াৰত যদি গাড়ী এটা লৈ যায় ইয়াৰ পৰা তাৰপিছত দাদা আহি গ'ল এচি গ'ল হোৱাইট কালাৰ এখন হোৱাইট কালাৰ আছে আৰু এখনো চেম 2022 মডেল হয় 2022 মডেল এতিয়াও দাদা বডি বনোৱা নাই তো বডিটো যদি কোনোবা লাগে বনাই দিয়া হ'ব নাই যদি কোনোবা কয় আমাৰ বডি প্ৰাইচটো মাইনাছ কৰি দিওঁ আমি নিজে বনালো তো সেইটো কৈছো প্ৰাইচ অলপ মাইনাছ কৰাই কিনে দুটা গাড়ী এভেইলেবল হৈ আছে এইবিলাক গাড়ী বহুতেই বিচাৰি থাকে এনেকুৱা বডি নাথাকা গাড়ীবিলাক আহি গৈছে আইচক্ৰীম হওক জানো যে কণ্টেইনাৰ বনাব বিচাৰে হয় দাদা তো তেওঁলোক এইবিলাক গাড়ী ল'ব পাৰে তেওঁলোক ৰেলিঙৰ কোনো প্ৰয়োজন নাথাকে ওকে দাদা তাৰপিছত এইফালেও আৰু আছে একেটা কি ডিজেলত হয় নে পেট্ৰলত এইবিলাক ডিজেলত বহুতৰ বাজেট 2.5 লাখ টকাৰ ভিতৰত বাজেট লাগে হয় 2 লাখৰ ওপৰত তো তেওঁলোকে আহিব পাৰে আমাৰ ইয়াত তো এইবিলাক আছে তেওঁলোকে চাব পাৰে ওকে দাদা 2 লাখ টকাৰ তলত আহি যাব নেকি 2 লাখ তলত আপোনাৰ আহিব কিছুমান গাড়ী আহিব আছে আমাৰ তাত হয় ষ্টক আছে সেনেকুৱা আছে ওকে ষ্টক আছে এভেইলেবল আপোনালোকে সোনকালে আহক পাই যাব এচি গ'ল্ডৰ কালেকশ্যন দাদা আজি ষ্টক কিমান আছে আপোনালোকৰ ইয়াতে আমাৰ তো ডিসপ্লে ওয়েব শোরুম হয় তো পিছফালে আমাৰ তো আপোনাৰ গুডাউনে আছে গাড়ী হয় এনে আন আছে নিউ লুক 2024 লাষ্টৰ গাড়ী এখন চাব পাৰে 2024 লাষ্টৰ গাড়ী হয় চাব পাৰে আপোনালোকে কিমানত দি আছে এইটো আজি এইটো দি আছে আমি আপোনালোকক 4,20,000 টকা 4,20,000 টকা হয় চাব পাৰে আপোনালোকে গাড়ী অলমষ্ট ধুনীয়া কণ্ডিশ্যনে হৈ আছে এচি গ'ল্ড হয় গাড়ী ৰানিং আছে কমপ্লিট গাড়ী অলমষ্ট ৰানিং কণ্ডিশ্যনে হৈ আছে চাবই পাৰে আপোনাক হেডলাইটৰ নিউ মডেল পাই যাব আপোনালোকে গাড়ী একদম পুৰা ব্ৰেণ্ড নিউ হৈ আছে গাড়ীটো বডিও বনোৱা আছে টোটাল ৰেডি আৰু ইয়াতে গাড়ী এতিয়া আহিব সোনকালে লৈ যাব নেতুলদাৰ আজি দাম পেমেণ্ট দিয়ক আজি লৈ যাওক ওকে নেতুলদা আগৰ ফালে বহুত কেইটা আছে এইবিলাকো দেখুৱাই দিওঁ গাড়ী বহুত আছে আপোনালোকে আহক সোনকালে যাৰ যেনেকুৱা আৰু ৰিকুৱাৰমেণ্ট নেক্সট আন এখন আছে আপোনাৰ 2021 হয় এচি গ'ল্ড পেট্ৰলত এচি গ'ল্ড পেট্ৰলতটো দাদা টকা দিয়ক আৰু গাড়ী লৈ যাওক 50ত ওলাই দিব টকা দিয়ক আৰু আপুনি গাড়ী মালিক হওক ওকে চাব পাৰে মিনিমাম ডাউন পেমেণ্ট দিও ৰিফাইনেন্স কৰি লৈ যাব পাৰিব টায়াৰ কণ্ডিশ্যন এইটো ভালে হৈ আছে আগে পিছে চাব পাৰি গোটেই ওকে আছে ওকে নেতুলদা পেট্ৰলত হয় এইটো পেট্ৰলত হয় ডিজেলত হয় গোটেই এভেইলেবল আছে মডেল ভেৰিয়েণ্ট এভেইলেবল তাৰপিছত নেতুলদা 3.5 লাখত দি দিম আপোনাক পেপাৰ চেপাৰ আপডেট কৰি গাড়ী যদি কিবা ডেট পেণ্ডিঙৰ কাম কৰি দিব কয় আপুনি আমি কামবিলাক কৰি দি দিম কাম কৰি কিনে আৰু গোটেই পাই যাব ইয়াৰ পৰা তাৰপিছত দাদা আহি গ'ল মহিন্দ্ৰা জিটো কিমান আছে লেনটো ইয়াৰ লেন আছে আপোনাৰ 7 ফুট 2 ইঞ্চি ওকে নেতুলদা মহিন্দ্ৰা জিটো বহুতেই বিচাৰি থাকে গুৱাহাটীত বহুত দূৰৰ পৰা আহে আৰু আপুনি আজি কিমানত দি আছে এখন দি দিম আপোনাক লব বিচাৰে 3,30,000 টকা 3,30,000 টকাত পাই যাব মহিন্দ্ৰা জিটো তাৰপিছত এচি গ'ল্ড আৰু আছে নিউ লুক 24 লাখ টকা হয় তো এখন দি দিম আপোনাক আমি 4,10,000 টকা 4,10,000 টকাত এচি গ'ল্ড আপোনালোকে পাই যাব তাৰপিছত নেতুলদা এচি গ'ল্ড আহিলে এচি গ'ল্ড আপোনাৰ এখন আছে 2022 হয় হয় তো এখন আমি আপোনাক দি দিম 3,90,000 টকা দি দিম 3,90,000 টকাত পাই যাব তাৰপিছত ইণ্টা V10 আছে এফালে V10 হয় হয় এটো কিমানত দি আছে এটো আপোনাৰ 3.5 লাখ টকা দি দিম আপুনি 3.5 লাখ টকা হয় 3.5 লাখ টকাত পাই যাব আপোনালোকে 3.5 লাখ টকা আপোনাৰ গোটেই পেপাৰ আপডেট কৰি লগতে ট্ৰান্সফাৰ আমাৰ ফালৰ পৰা থাকিব ওকে আৰু দাদা গাড়ীবিলাক যেতিয়া আপোনালোকে
চেল কৰিব তেতিয়া ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন গোটেই কি বনাই দিয়ে নেকি চাওক কিছুমান গাড়ীৰ আমাৰ আপডেট থাকে তো পলিচি আমি ওলাই দি দিওঁ হয় যদি কাষ্টমাৰ বিচাৰে যে আমাক আপডেট কৰি দিয়ক প্ৰাইচটো মিলাই আমি আপডেট কৰাই দি দিওঁ আৰু কিছুমান আপোনাৰ ফেইল থাকে আমি কমপ্লিট আপডেট কৰাই দিওঁ হাতত দি দিওঁ আৰু নিতুল দা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব আজিৰ ভিডিঅ'ত নিতুল দাই বহুত ডিছকাউণ্ট দি দিলে আপোনালোকৰ যদি এটা ভাল গাড়ী বিচাৰি আছে গুৱাহাটীত বহুত দূৰৰ পৰা আহি আছে একবাৰ ভিজিট কৰক মা মটৰ্ছত বহুত ধুনীয়া ধুনীয়া গাড়ী নিতুল দাৰ পৰা লৈ যাব পাৰিব আৰু কি ক'ব নিতুল দা আজিৰ ভিডিঅ' মই ক'ব বিচাৰোঁ যিহেতু আমাৰ 2024 আহি আছে 25 আমাৰ যাবলৈ হ'ল তো 25 যোৱাৰ সময়ত আপোনালোকে গাড়ী ল'লে আমি প্ৰত্যেকখন গাড়ী আপোনাৰ স্পেচিয়েলি যেনেকৈ আগতে কৈছোঁ অইলটো পাব আৰু যিকোনো আমি ডিছকাউণ্ট আপোনালোকক কৰাই দিম প্ৰত্যেকখন গাড়ীতে পাৰ্ট গাড়ীত আমি ডিছকাউণ্ট দি দিম আপোনালোকক অ'কে নিতুল দা থেংক ইউ